কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ আৰু ভকত বৈষ্ণৱবৃন্দ আপোনাসৱৰ পদৰেণু শিৰত লৈ পুনৰ আমি ধাৰাবাহিকভাৱে আগবঢ়াই অহা শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ 122 নম্বৰ খণ্ডটি লৈ আপোনাসৱৰ চৰণত সেৱা জনাইছোঁ। আমাৰ পাঠ আৰু আলোচনা চলি আছে তৃতীয় স্কন্ধ প্ৰথম অধ্যায়। যোৱা খণ্ডটিত গুৰু শুকদেৱে ৰজা পৰীক্ষিতক প্ৰভু ভগৱন্তই সপ্তদ্বীপ আৰু সপ্তসাগৰ সৃষ্টি কৰালৈকে বৰ্ণনা কৰা হৈছিল। আজি তাৰ পাছত আৰু কি সৃষ্টি কৰাৰ কথা কৈছিল তাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। শুকগুৰুৱে ইয়াৰ পিছত কৈছে, হে ৰাম সাত দ্বীপ সাত সাগৰয়ে স্থিতি দুগুণে কাঞ্চন ভূমি তোৰ ভীতি তাক বেঢ়ি আছয় অপৰ বতলুকালোক তাৰহি ভীতিৰ কথা হবে শুনিয়োক সাত দ্বীপ সাত সাগৰৰ এহি স্থিতি দুগুণে কাঞ্চন ভূমি আছৈ চতুৰ ভীতি তাক বেঢ়ি আছয় পৰ্বত লোকালোক তাৰ সিভীতিৰ কথা হবে শুনিয়োক। অৰ্থাৎ গুৰু শুকদেৱে ৰজা পৰীক্ষিতক কৈছিল, হে ৰজা পৰীক্ষিত, মই তোমাক প্ৰভু ভগৱন্তই সৃষ্টি কৰাৰ মানসেৰে কৰা সপ্তদ্বীপ আৰু সপ্তসাগৰৰ সৃষ্টিৰ কথা ক'লোঁ। এই সপ্তদ্বীপবিলাক চাৰিওফালে সাগৰেৰে বেঢ়ি আছে আৰু এই দ্বীপবিলাকৰ সোণালী ভূমিত প্ৰচুৰ পৰিমাণে সোণ পোৱা যায়। এই ভূমিবিলাক লোকালোক পৰ্বতে বেঢ়ি আছে। সেই লোকালোক পৰ্বতৰ কথা কওঁ শুনাচোন। হে ৰাম পৰ্বতৰ বাহিৰত ঘোৰ অন্ধকাৰ নাহি একো আৰ তাত প্ৰাণীৰ সংসাৰ ভিতৰত লোক তাৰ বাহিৰে আলোক পৰ্বত কহিহে তুবুলয়লু কালোক পৰ্বতৰ বাহিৰত ঘোৰ অন্ধকাৰ নাহি একো আৰ তাত প্ৰাণীৰ সঞ্চাৰ ভিতৰত লোকতাৰ বাহিৰে আলোক
পৰ্বতক সিহেতু বোলয় লোকালোক। এই পৰ্বতবিলাকৰ বাহিৰ ভাগবোৰ আন্ধাৰ, তাত কোনো প্ৰাণীৰ সঞ্চাৰ বা অৱস্থিতি নাই। আকৌ কিছুমানৰ ভিতৰ ভাগত লোক অৰ্থাৎ জনবসতি আৰু বাহিৰ ভাগ পোহৰ, সেইকাৰণে পৰ্বতবিলাকক লোকালোক বোলা হয়। হে ৰাম অধে ঊৰ্ধে বাহিৰত ঘোৰ অন্ধকাৰ, নাহি চন্দ্ৰ সূৰ্য একো প্ৰাণীৰ সংসাৰ, মহাজ্যোতি পুঞ্জ আছে তাহাৰ ভীতি, দেৱে দেখিবা কজাৰ নপাৱে দীপিতি। অধে ঊৰ্ধে বাহিৰত ঘোৰ অন্ধকাৰ, নাহি চন্দ্ৰ সূৰ্য একো প্ৰাণীৰ সঞ্চাৰ, মহাজ্যোতিপুঞ্জ আছে তাহাৰ সিভিতি, দেৱ দেখিবাক জাৰ নপাৱে দীপিতি। আকৌ সেই পৰ্বতবিলাকৰ বহুত তল আৰু ওপৰ ভাগৰ বাহিৰত ঘোৰ আন্ধাৰ, তাত কোনো চন্দ্ৰ আৰু সূৰ্যৰ পোহৰ নপৰে আৰু কোনো প্ৰাণীৰ স্থিতিও নাই। কিন্তু তাৰ সিফালে এটি মহাজ্যোতিপুঞ্জ বিৰাজমান। সেই জ্যোতিপুঞ্জৰ পোহৰ বা সেই পোহৰৰ জেউতি দেৱতাসকলেও মনিব নোৱাৰে। হে ৰাম তাক বিৰহি আছে মহা জলে বহু দূৰ, তাহাৰ ভিতৰে আছে মহাকালপুৰ, মহাৰত্নময় তাতে আছৈ গৃহ এক, লগাই আছে স্ফটিকৰ স্তম্ভ হাজাৰেক, তাক বেঢ়ি আছে মহাজলে বহু দূৰ, তাহাৰ ভিতৰে আছে মহাকালপুৰ, মহাৰত্নময় তাতে আছৈ এক গৃহ, লগাই আছে স্ফটিকৰ স্তম্ভ হাজাৰেক। আকৌ সেই জ্যোতিপুঞ্জক বহু দূৰ পৰ্যন্ত মহাজলৰে আগুৰি আছে। সেই জ্যোতিৰ ভিতৰতে যেন এখন মহাকালপুৰ অৰ্থাৎ জমপুৰী হেন ঠাই বিৰাজমান। আকৌ সেই মহাকালপুৰৰ মাজতে মাৰ্বলৰে খচিত হাজাৰ স্তম্ভৰ মহাৰত্নময় এটি গৃহ আছে। হে ৰাম গৃহৰ মধ্যত মহা অনন্ত সজ্জাত, একৰূপে ঈশ্বৰ পুৰুষ আছে তাত, জলকোশোভিতি বেঢ়ি আছয় ব্ৰহ্মাণ্ড, বহলে 50 কোটি পৰম হিখণ্ড, গৃহৰ মধ্যত মহা অনন্ত সজ্জাত, একৰূপে ঈশ্বৰ পুৰুষ আছে তাত, জলকো চৌভিতি বেঢ়ি আছয় ব্ৰহ্মাণ্ড, বহলে 50 কোটি পৰ মহিখণ্ড। সেই মহাৰত্ন মই গৃহটিৰ মাজতে পৰম পুৰুষ ঈশ্বৰে অকলে মহা অনন্তৰ সজ্জাত বিৰাজমান হৈ আছে। ঈশ্বৰ পুৰুষ বিৰাজমান হৈ থকা সেই জলভাগক আকৌ
ব্ৰহ্মাণ্ডই চাৰিওফালে আগুৰি আছে। সেই ব্ৰহ্মাণ্ডৰ ভূমিভাগ বহলে 50 কোটিৰ প্ৰহৰৰ সমান। হে ৰাম কহিলো প্ৰমাণ পৃথিৱীৰ নস্থান হয়াবে ব্ৰহ্ম সৃষ্টি কহো শুনাবিদ্যমান এহি মতে ত্ৰিজগত কৰিলা নিৰ্মাণ নকৰে প্ৰকাশ কিছু যেন শূন্য স্থান কহিলো প্ৰমাণ পৃথিৱীৰ হেন স্থান আবে ব্ৰহ্ম সৃষ্টি কহু শুনা বিদ্যমান এহি মতে ত্ৰিজগত কৰিলা নিৰ্মাণ নকৰে প্ৰকাশ কিছু যেন শূন্য স্থান। গতিকে হে ৰজা পৰীক্ষিত, প্ৰভু ভগৱন্তই সৃষ্টি কৰা পৃথিৱীহেন স্থানৰ কথা তোমাক বৰ্ণনা কৰিলোঁ। এতিয়া ব্ৰহ্ম অৰ্থাৎ জীৱ সৃষ্টিৰ কথা কওঁ শুনা। এইমতেই প্ৰভু ভগৱন্তই ত্ৰিজগত অৰ্থাৎ স্বৰ্গ মৰ্ত আৰু পাতাল নিৰ্মাণ কৰিলে আৰু সেইবোৰ স্থানত কোনো জীৱ নথকাত ভগৱানৰ সৃষ্টিত জীৱ অৰ্থাৎ প্ৰাণী শূন্য হৈ ৰল। হে ৰাম হেন দেখি চিন্তিলন্ত ঈশ্বৰে পোনে ভৈলতা বখনে তিনি মূৰ্তি তিনি গুণে ৰবি শশী সম হবে প্ৰকাশ শৰীৰ মহাজ্ঞানৱন্ত ধীৰ স্বভাৱে গম্ভীৰ হেন দেখি চিন্তিলন্ত ঈশ্বৰে আপোনে ভৈল তাবক্ষণে তিনি মূৰ্তি তিনি গুণে ৰবি শশী সম হবে প্ৰকাশ শৰীৰ মহাজ্ঞানৱন্ত ধীৰ স্বভাৱে গম্ভীৰ। অৰ্থাৎ সেই ত্ৰিজগত জীৱ বা প্ৰাণী শূন্য দেখি ঈশ্বৰে চিন্তা কৰি নিজকে তিনি গুণ অৰ্থাৎ সত ৰজ তম বিশিষ্ট তিনি মূৰ্তিত তিনি ৰূপ ধাৰণ কৰিলে আৰু সেই তিনি মূৰ্তিৰ শৰীৰৰ প্ৰকাশ ৰবি শশী অৰ্থাৎ সূৰ্য আৰু চন্দ্ৰৰ জ্যোতিৰে জ্যোতিষ্মান আৰু মহাজ্ঞানৱন্ত গহীন গম্ভীৰ স্বভাৱৰ। হে ৰাম তম গুণে ভৈলা ৰুদ্ৰ ৰূপ মনোহৰ স্ফটিকতে অধিক ডবল কলে বৰ প্ৰকাশন্তে আচৈ পঞ্চ বদন সুন্দৰ প্ৰতিমুখে তৃতয় লোচন ৰুচিকৰ তমুগুণে ভৈলা ৰুদ্ৰ ৰূপ মনোহৰ স্ফটিকতে অধিক ধবল কলে বৰ প্ৰকাশন্তে আচৈ পঞ্চ বদন সুন্দৰ প্ৰতিমুখে তৃতয় লোচন ৰুচিকৰ। ভগৱানে নিজকে তিনি গুণত ভাগ কৰা তমগুণৰ পৰা ৰুদ্ৰৰূপে মনোহৰ ৰূপ ধাৰণ কৰিলে। সেই ৰূপৰ শৰীৰ পাঁচখন সুন্দৰ মুখেৰে সৈতে মাৰ্বল পাথৰৰ দৰে শুভ্ৰ আৰু প্ৰতিমুখত তিনিওটাকৈ ৰুচিকৰ অৰ্থাৎ চাই ভাল লগা চকু প্ৰকাশমান হৈ আছে। হে ৰাম জলৈ সুবলিত মহা বাহু যে ৰাতুল নানাই অস্ত্ৰ আছে তাত ডম্বৰু ত্ৰিশূল কটিত বাঘৰ ছাল
গলে মুণ্ড মালা ললাটত জটায়াতি জলে চন্দ্ৰ কলা জলৈ সুবলিত মহাবাহু যে ৰাতুল নানা অস্ত্ৰ আছে তাত দম্বৰু ত্ৰিশূল কটিতত বাঘৰ ছাল গলে মুণ্ডমালা ললাটত জটা আতি জলে চন্দ্ৰকলা আৰু সেই তমগুণৰ ৰৌদ্ৰৰূপী মূৰ্তিৰ শৰীৰত সুবলিত অৰ্থাৎ সুগঠিত বাহুৰ হাত আৰু প্ৰতি হাততে দম্বৰু আৰু ত্ৰিশূল আছে কটিত অৰ্থাৎ দেহৰ মধ্যাংশত বাঘৰ ছাল পৰিহিত আৰু গলে অৰ্থাৎ ডিঙিত মুণ্ডৰ অৰ্থাৎ মানুহৰ লাওখোলাৰ মালা কপালৰ ওপৰত জটা ধৰা চুলি তাতে আকৌ উজ্জ্বল চন্দ্ৰকলা অৰ্থাৎ চন্দ্ৰৰ অংশ মানে অৰ্ধচন্দ্ৰ হে ৰাম বিকট পিংগল জটা জুতে জলুই মাথে সৰ্বাংগত শুভে সৰ্প জগতৰ নাথে দুগ ডম্বৰুব যাৱৈ সৰ্বক্ষণ হৃদয়ে ধ্যাত সদা শিৱ নিৰঞ্জন বিকট পিংগল জটাজুট জলৈ মাথে সৰ্বাংগত শোভে সৰ্প জগতৰ নাথে দুগ ডম্বৰু বজাৱৈ সৰ্বক্ষণ হৃদয়ে ধ্যান্ত সদাশিৱ নিৰঞ্জন অৰ্থাৎ ৰুদ্ৰৰ সেই বিকট অৰ্থাৎ ভয়ংকৰ পিংগল অৰ্থাৎ ইক্ষত হালধীয়া আভাযুক্ত জটা ধৰা চুলিয়ে মূৰটো জিলিকি থকা আৰু শৰীৰৰ সকলো অংগতে সৰকৈ শোভা কৰি থাকে আৰু সকলো সময়তে দুগকৈ ডম্বৰু বজাই হৃদয়ত ভগৱান নিৰঞ্জনক স্থাপন কৰি ধ্যানত ব্যস্ত হৈ থাকে হে ৰাম ৰজগুণে ভুইলা ব্ৰহ্মা অজিতু সৃষ্টি কৰ সুবৰ্ণ গৌৰাংগ যেন জলে কলে বৰ গলতই উত্তৰি নব গুণে তাতে কৰে কমণ্ডলু জৈপ মালায়া হাতে ৰজগুণে ভৈলা ব্ৰহ্মা যিটো সৃষ্টিকৰ সুবৰ্ণ গৌৰাংগ যেন জলে কলে বৰ গলত উত্তৰি নৱগুণে শুবই তাতে কৰে কমণ্ডলু জৈপমালা আউৰ হাতে ঈশ্বৰ পুৰুষে ৰজগুণ লৈ ধৰা মূৰ্তিৰ নাম হ'ল প্ৰজা সৃষ্টিকৰ্তা প্ৰজাপতি ব্ৰহ্মা তেওঁৰ শৰীৰ সোণালী গৌৰৱৰ্ণৰ দৰে উজ্জ্বল নৱগুণযুক্ত উত্তৰীয়ে অৰ্থাৎ লগুণে শোভা কৰে হাতত কমণ্ডলু আৰু জপমালা ধাৰণ কৰা হে ৰাম হৃদয়ত ধ্যান্ত ব্ৰহ্মকয় বিচ্ছেদ মুখে উচ্চাৰন্ত উচ্চ কৰি চাৰি বেদ অয়াচন্ত গভীৰ ভাৱে পাছে সৃষ্টি কৰে শুনা বিষ্ণু অৱতাৰ তাতয় অনন্তৰে হৃদয়ত ধ্যান্ত ব্ৰহ্মক অবিচ্ছেদ মুখে উচ্চাৰন্ত উচ্চ কৰি চাৰি বেদ
আচন্ত গভীৰভাৱে পাছে সৃষ্টি কৰে শুনা বিষ্ণু অৱতাৰ আত অনন্তৰে। অৰ্থাৎ প্ৰজাপতি ব্ৰহ্মাই হৃদয়ত পৰম ব্ৰহ্ম পৰমেশ্বৰক একান্ত মনে ধ্যান কৰি থাকে আৰু চাৰিমুখে চাৰিবেদ উচ্চাৰণ কৰি গম্ভীৰভাৱে আছে। ইয়াৰ পিছত বিষ্ণুৰ অৱতাৰৰ কথা কওঁ শুনা। হে ৰাম সতগুণে ভৈলা বিষ্ণু ৰূপ কৰ নীলয়ুত পল সম শ্যাম কলে বৰ শুভৈ পীত বস্ত্ৰ যেন অমেঘত বিজুলি চাৰি ভুজে চাৰি অস্ত্ৰ ধৰি আছে তুলি। শতগুণে ভৈলা বিষ্ণু ৰূপ কৰ নীল উত্তপল সম শ্যাম কলেবৰ শুভৈ পীত বস্ত্ৰ যেন মেঘত বিজুলি চাৰি ভুজে চাৰি অস্ত্ৰ ধৰি আছে তুলি। অৰ্থাৎ প্ৰভু ভগৱন্ত ঈশ্বৰৰ শতগুণৰ পৰা ধৰা মূৰ্তিৰ নাম বিষ্ণু। বিষ্ণুৰ সেই ৰূপ অতি ৰুচিকৰ অৰ্থাৎ বৰ ভাল লগা। তেওঁ সৰ্বশৰীৰ নীলা ভেট ফুলৰ দৰে শ্যাম বৰণীয়া, শৰীৰত পীত বস্ত্ৰ ধাৰণ কৰা দেখিবলৈ মেঘৰ বিজুলীৰ দৰে জ্যোতিষ্মান আৰু চাৰি হাতে চাৰি অস্ত্ৰ অৰ্থাৎ শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি আছে। হে ৰাম ইক্ষত হসিত মুখ শ্যাম পদ্ম কুশ নয়ন পংকজ যুগ দেশন্তে সন্তোষ কিৰীটি কুণ্ডলে আতি কৰে জাতিস্কাৰ জলে হৃদয়তে মণি ময়হে মহাৰ ইক্ষত হসিত মুখ শ্যাম পদ্মকোশ নয়ন পংকজ যুগ দেশন্তে সন্তোষ কিৰীটি কুণ্ডলে আতি কৰে জাতিস্কাৰ জলে হৃদয়ত মণিময় হেম হাৰ। অৰ্থাৎ শতগুণী সেই বিষ্ণুৰ মুখত মিচিকিয়া হাঁহি আৰু মুখমণ্ডল দেখিবলৈ সেউজীয়া পদুমকলিৰ নিচিনা, চকু যুগল পদুমৰ দৰে দেখিলেই মনত সন্তোষ মিলে। শিৰত কিৰীটি অৰ্থাৎ কপালী আৰু কাণত কেউৰৰ সৈতে অতি জাতিস্কাৰ হৈ আছে আৰু হৃদয়লৈকে বৈ পৰা মণিময় সোণৰ হাৰ। হে ৰাম অৰুণয় ধৰ চাৰু দখন শাৰী কংকন কেউৰ ৰঞ্জে মহাভুজ চাৰি অয়া পাদলম্বিত পঞ্চ বৰ্ণ বনমালা কটিততে পঞ্চৰত্ন প্ৰকাশে মেখলা অৰুণ অধৰ চাৰু দশনৰ শাৰী কংকন কেউৰ ৰঞ্জে মহাভুজ চাৰি আপাদ লম্বিত পঞ্চবৰ্ণ বনমালা কটিততে পঞ্চৰত্ন প্ৰকাশে মেখলা। অৰ্থাৎ বিষ্ণুৰ সেই ৰঙা ওঠৰে সুন্দৰ দাঁতপাৰিৰে মুখমণ্ডল, চাৰিবাহুত কংকন কেউৰৰ সৈতে জিলিকি আছে, আঁঠুৰ তললৈকে বৈ পৰা পাঁচ বৰণৰ অৰ্থাৎ পাঁচ ৰঙৰ বনফুলৰ মালা, কঁকালত পঞ্চৰত্ন খচিত মেখলা পিন্ধি আছে। পদ পংকজত জলৈ ৰত্নৰ
যাক দৰ্শনে হবে মহাদুখ দূৰ হৰৈ ভকতৰ দুখ অয়ৰুণ চৰণ পাতকী উতৰৈ যাৰ কৰিয়া কীৰ্তন পদ পংকজাত জলৈ ৰত্নৰ নুপুৰ যাক দৰ্শনে হয় মহাদুখ দূৰ হৰৈ ভকতৰ দুখ অৰুণ চৰণ পাতকী উতৰৈ যাৰ কৰিয়া কীৰ্তন অৰ্থাৎ বিষ্ণুৰ পদুম সদৃশ চৰণত ৰত্নৰ নুপুৰ জিলিকি আছে যি চৰণযুগল দৰ্শন পালেই দেখাজনৰ মহাদুখ দূৰ হয় সেই অৰুণ চৰণ অৰ্থাৎ ৰঙা ভৰি দুখন দেখিলেই ভকতৰো মনৰ দুখ বেজাৰ দূৰ হয় আৰু মহাপাতকীজনেও তেওঁৰ মহিমা নাম কীৰ্তন কৰিয়েই সংসাৰৰ দুখ দুৰ্গতিৰ পৰা উদ্ধাৰ পাব পাৰে ৰাম যাৰ ক্ৰীড়া বস্তু ইটো তিনিও জগত হেন হৰিহত গুণে ভৈলন্ত বেকত এহিমতে ভৈলা তিনি গুণে তিনি দেৱ নকৰন্ত একো সম্ভা খনকাকো কেৱ যাৰ ক্ৰিয়া বস্তু ইটো তিনিও জগত হেন হৰিহত গুণে ভৈৰন্ত বেকত এহিমতে ভৈলা তিনি গুণে তিনি দেৱ নকৰন্ত একো সম্ভাষণ কাকো কেৱ এই তিনিও জগত যাৰ ক্ৰিয়াৰ বস্তু অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতালৰ সকলো বস্তু ভগৱান হৰিৰ খেলৰ সামগ্ৰীৰ দৰে সেইজন হৰিয়ে নিজৰ শতগুণৰ পৰা বিষ্ণুৰূপ ধাৰণ কৰিছে এইদৰেই ভগৱান হৰিয়ে তেওঁৰ তিনিগুণ শত ৰজ তমৰ দ্বাৰা নিজকে তিনিৰূপে তিনিজন দেৱতা ৰূপ ধাৰণ কৰিলে তিনিৰূপে তিনিজন দেৱতাই মুখামুখি হৈ কাকো কোনেও আদৰ সম্ভাষণ জনোৱা নাছিল কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত ইতিমধ্যে পাঠ কৰি অহা এজোকা পদত পোৱা হৈছিল যে শ্ৰীহৰিয়ে জীৱ সৃষ্টিৰ অৰ্থে ত্ৰিজগত সৃষ্টি কৰাৰ পাছতো কোনো জীৱ প্ৰকাশ নোপোৱাত নিজকে নিজৰ তিনিগুণৰ পৰা তিনিটা ৰূপ ধাৰণ কৰিলে তাৰে তমগুণৰ পৰা সৃষ্টি হোৱাজনৰ নাম ৰুদ্ৰ যাক আমি মহাদেৱ বা শিৱৰূপে অভিহিত কৰোঁ সেই ৰুদ্ৰৰূপী শিৱই কটিত বাঘৰ ছাল গলে মুণ্ড মালা ললাটত জটা আতি জলে চন্দ্ৰকলা ধাৰণ কৰে বুলি বৰ্ণনা কৰিছে অৰ্থাৎ শিৱই বসন হিচাপে কটি দেশত বাঘৰ ছাল পৰিধান কৰে বুলি বৰ্ণনা দিছে এই সম্পৰ্কে শিৱপুৰাণত বৰ্ণিত এটি কাহিনীত পোৱা যায় যে মহাদেৱ শিৱই এবাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণৰ বাবে যাত্ৰা কৰিছিল তেওঁ যাত্ৰা কৰি ঘূৰি ফুৰোতে এখন অৰণ্যৰ মাজত উপস্থিত হৈছিল য'ত ঋষি মুনিসকলে তেওঁলোকৰ পৰিয়ালসহ আশ্ৰম পাতি বাস কৰিছিল সেই অৰণ্যত তেওঁ নিৰ্বস্ত্ৰ হৈ ঘূৰি ফুৰি ভ্ৰমণ কৰি ফুৰিছিল সেই সময়ত তেওঁ একেবাৰে খিয়াল ৰখা নাছিল যে তেওঁৰ শৰীৰত কোনো বস্ত্ৰ পৰিধান কৰা নাই ইফালে দিগম্বৰ শিৱক তেনেকৈ ঘূৰি ফুৰা দেখি তেওঁৰ সুন্দৰ সুঠাম দেহৰ প্ৰতি ঋষিমুনিসকলৰ পত্নীসকল আকৰ্ষিত হৈ পৰিছিল আৰু মনে মনে তেওঁৰ প্ৰশংসা কৰিছিল ইফালে ঋষিসকলে তেওঁলোকৰ পত্নীসকল কোনো অজ্ঞাত পুৰুষৰ প্ৰতি আকৰ্ষিত হোৱা গম পাই ক্ৰোধিত হৈছিল
ঋষিসকলে গম পোৱা নাছিল যে যিজনক তেওঁলোকে কোনো অজ্ঞাত পুৰুষ বুলি ভাবিছিল সেইজন কোনো সাধাৰণ মনুষ্য নহয়, সেইজন বাস্তৱিকতে স্বয়ং ভগৱান সদাশিৱ। ঋষিসকলে সেই অজ্ঞাত ব্যক্তিজনক এটা শিক্ষা দিবৰ মনেৰে তেওঁৰ যাত্ৰাৰ পথত এটা প্ৰকাণ্ড গাঁত খান্দিলে, যাতে অজ্ঞাত ব্যক্তিজনে সেই পথেৰে যাওঁতে সেই গাঁতটোত পৰি যায়। যিধৰণে পৰিকল্পনা কৰি গাঁতটো খান্দিছিল ঠিক সেইটোৱেই হৈছিল। মহাদেৱ শিৱই যাত্ৰা কৰোঁতে সেই গাঁততেই পৰি গৈছিল। ঋষিসকলে মহাদেৱ শিৱক গাঁতত পেলাই উচিত শিক্ষা দিবৰ বাবে সেই গাঁতত এটা জীয়া বাঘো পেলাই দিছিল, যাতে বাঘটোৱে সেই অজ্ঞাত ব্যক্তিজনক অৰ্থাৎ সদাশিৱক বধ কৰি খাই পেলায়। কিন্তু ঘটনাটো তেওঁলোকে ভবাৰ দৰে নহৈ হ'ল ঠিক তাৰ বিপৰীত। সদাশিৱই স্বয়ং সেই বাঘটোক বধ কৰি সেই বাঘৰ ছাল বখলিয়াই নিজৰ শৰীৰত ধাৰণ কৰি গাঁতটোৰ পৰা ওলাই আহিল। সেই ঘটনা দেখি ঋষিমুনিসকলে ভাবিবলৈ ধৰিলে যে এইজন কোনো সাধাৰণ পুৰুষ হ'বই নোৱাৰে। শিৱপুৰাণত বৰ্ণিত সেই কাহিনী মতে তেতিয়াৰ পৰাই মহাদেৱ শিৱই নিজৰ শৰীৰত বাঘৰ ছাল পৰিধান কৰে। কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত, আজিৰ পাঠ ইমানতে সামৰিছোঁ। আপোনাসৱক কৃপালু ভগৱন্তই কৃপা কৰক, কৌশলে ৰাখক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।